ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জানুৱাৰী মাহৰ ১৭ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব শনিবাৰে ৰাতিপুৱা ৫:৩৬ পৰ্যন্ত। তাৰপিছত কৃষ্ণ পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১:২৬ পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:৪০ পৰা ৮:২২ পৰ্যন্ত, আকৌ 10:২৯ পৰা 12:৩৬ পৰ্যন্ত, আকৌ 2:01 পৰা 3:25 পৰ্যন্ত, আকৌ 4:50 পৰা 6:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব আৰু যাৰ ফলত আপুনি ইতিবাচক ফলাফলো লাভ কৰিব। আপুনি আজি নিজৰ কামক নতুন ৰূপ দিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মপদ্ধতি উন্নত হ'ব আৰু লগতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খৰচৰ লগতে আয় বৃদ্ধি পাব, সেইবাবে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ পৰিয়ালৰ দায়িত্ব থাকিব সেইবোৰো আপুনি সুকলমে পালন কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ত লাভৰ আশা নকৰিব, কাৰণ এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ অনুকূল গ্ৰহৰ পৰিবহণ ঘটা নাই। আৰু অধিক পাব বিচৰা লোকসকলে আজি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আপুনি স্বাভাৱিকভাৱে যি লাভ অৰ্জন কৰে তাতে আপুনি অটল থাকিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। আৰু চিন্তা নকৰাকৈ আজি কাৰোকো বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব লগা হ'ব পাৰে। কেৰিয়াৰত সফল হ'বলৈ হ'লে যুৱক যুৱতীসকলে একাগ্ৰ হৈ থাকিব লাগিব আৰু তেওঁলোকৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত তেওঁলোকে অনায়াসে প্ৰচেষ্টা কৰি থাকিব লাগিব। আজি আপোনাৰ আৰ্থিকভাৱে ভালেই দেখা গৈছে, কিন্তু কোনো গ্ৰাহকৰ বাবে আপোনাৰ ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে। সেইবাবে আজি আপুনি গ্ৰাহকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতিব লাগিব। তেতিয়াহ'লে দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতেও আপুনি ভালদৰে সহায় সহযোগিতা কৰিব লাগিব আৰু লগতে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰখাটো আপুনি যত্ন কৰিব লাগিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কৰ্মপদ্ধতি ভাল হ'ব আৰু লগতে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। চৰকাৰী চাকৰিত আজি কোনোবা প্ৰজেক্টৰ বাবে কোনো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ বাবে নিয়োজিত লোকসকলৰ আজিৰ দিনটো কিছু ব্যস্ততাপূৰ্ণ থাকিব আৰু তেওঁলোকৰ এই ভ্ৰমণ লাভজনক বুলিও প্ৰমাণিত হ'ব। বিবাহিত জীৱন সুখী হ'ব আৰু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাক কামত মনোনিৱেশ কৰিবলৈ আৰু অলপ শক্তি প্ৰদান কৰিব। গতিকে আপুনি আজি পৰিয়ালৰ পৰাও সহায় সহযোগিতা লাভ কৰি থাকিব। আজি আপোনাৰ দাঁতৰ সমস্যা হ'লে চিকিৎসা লোৱাটো জৰুৰী হ'ব আৰু কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কামসমূহ সম্পূৰ্ণ কৰা আৰু আপোনাৰ ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে তেনেহ'লে আপুনি ভাল প্ৰতিফলন দেখিব। আপোনাৰ সমনীয়া কোনো মানুহৰ সৈতে সামাজিকভাৱে মিলিত হৈ আপুনি কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি যিকোনো ক্ষেত্ৰত আজি ইতিবাচকতাও দেখিব। আজি আপুনি প্ৰতিশ্ৰুতি দিওঁতে নিশ্চিতভাৱে নিজৰ সামৰ্থ্যৰ কথাও মনত ৰাখিব। আপুনি প্ৰতিশ্ৰুতি এনেকুৱা নিদিব যাতে আপোনাৰ সামৰ্থ্যৰ বাহিৰত কিছু আপোনাৰ দিব লগা হ'ব পাৰে। এনে কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। আৱেগিকতা আৰু উদাৰতা আপোনাৰ দুৰ্বলতা, সেইবোৰ অতিক্ৰম কৰাৰ যত্ন কৰিব। তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ সমস্যা আপোনাৰ উদ্ভৱ নহয়। আজি আপোনাৰ কোনো আত্মীয়ৰ স্বাস্থ্যৰ প্ৰতিও আপোনাৰ চিন্তা বাঢ়িব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামসমূহ পেলাব পাৰে বা অসম্পূৰ্ণ হ'ব পাৰে। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ কোনো আত্মীয়ৰ যদি স্বাস্থ্যৰ অৱনতি ঘটে তেনেহ'লে আপোনাৰ ব্যক্তিগত কামবোৰ কাৰোবাৰ হতুৱাই কৰাবলৈ। অন্যথা আপোনাৰ এইবোৰ কাম যদি ৰৈ যায় তেনেহ'লে আপুনি সন্মানো হানি হোৱাৰ সম্ভাৱনা থাকিব।
ব্যৱসায়িক কাম আপুনি সম্পূৰ্ণ সময়মতে কৰিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰি থাকক আৰু সিহঁতৰ পৰামৰ্শকো আপুনি গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ চাপ নাবাঢ়ে আৰু পৰিকল্পনা আৰম্ভ কৰিলে আপোনাৰ ব্যৱসায়ৰ যিবোৰ কাম কাজ আছে সেইবোৰ সুচাৰুৰূপে চলি থাকিব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনাৰ কিছু সৰু সৰু সমস্যা দেখা দিব, গতিকে অংশীদাৰসকলৰ সৈতে আপুনি স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু আপুনি নিশ্চয় ইয়াৰ সমাধানো লাভ কৰিব। পৰিয়ালৰ সকলোৱে একেলগে কিছু সময় কটালে আপুনি সুখী আৰু শান্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। সন্ধিয়া ক'ৰবাত ওলাই যোৱা এটা কাৰ্যসূচী কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আনন্দৰ সৃষ্টি হ'ব। পেটৰ লগত জড়িত আজি সমস্যা হ'ব পাৰে, গতিকে এচিডিটি আৰু গেছ জাতীয় খাদ্য আপুনি গ্ৰহণ নকৰিব আৰু আপুনি আজি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ পৰিব আৰু ভৱিষ্যত পৰিকল্পনাৰ আলোচনা আৰু সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি এই সময়ত কিছু পৰিকল্পনা দিও কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু যদি আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে এইবোৰ ক্ষেত্ৰত আপুনি নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো ধৰণৰ অসাৰ কামত সময় নষ্ট নকৰিব, অন্যথা আপোনালোকৰ ভৱিষ্যতৰ যি পৰিকল্পনা আছে সেইবোৰ ব্যাহত হ'ব পাৰে আৰু আজি আপুনি সৰু সৰু কথাক লৈ আপুনি কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব আৰু আপোনাৰ এইবোৰৰ ক্ষেত্ৰত বিৰক্তিয়ে আপোনাৰ ঘৰৰ পৰিৱেশো বিনষ্ট কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব। আপোনাৰ ইচ্ছামতে আজি আপোনাৰ ব্যৱসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু ইয়াৰ কাৰণে আপুনি সুপৰিকল্পিত পৰিকল্পনা কৰিব লাগিব আৰু লগতে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। তেতিয়াহে আপোনালোকে একেলগে মিলি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ সক্ষম হ'ব আৰু যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কিবা কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি সকলোৰে লগত আলাপ আলোচনা কৰাৰ ফলতহে আপুনি সেইবোৰ যদি ৰূপায়ণ কৰে তেনেহ'লে ভাল ফলাফল দেখিব আৰু ৰাজনৈতিক যোগাযোগৰ পৰা যদি সমৰ্থন লয় আজি আপুনি, তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, কাৰণ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আপুনি বহু ধৰণৰ চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চাকৰিত আজি অবাঞ্ছিত যাত্ৰাত আজি যাব লগা হ'ব পাৰে, গতিকে এই যাত্ৰা আপুনি কোনোমধ্যে আওকাণ নকৰিব, অন্যথা আপোনাৰ উচ্চ বিষয়াৰ পৰা আপুনি কটু কথা শুনিব লগা হ'ব পাৰে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, এজন সদস্যক আৱেগিকভাৱে সহায় আগবঢ়োৱাৰ প্ৰয়োজন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব আৰু এনে কৰিলে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু বিবাহযোগ্য লোকে আজি ভাল সম্পৰ্ক পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু সকলোৱে উল্লাসিত হৈ থাকিব। গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে আপুনি আজি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব, অন্যথা আপোনাৰ পেটৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থানৰ ফলত আপুনি আজি বহু সুযোগ লাভ কৰিব আৰু আপোনাৰ ইয়াৰ ফলত যোগাযোগ বৃদ্ধি পাব আৰু বিনিয়োগৰ বাবে আজি এক উপকাৰী দিন হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি যদি বিশ্বাস ৰাখে তেনেহ'লে আজি আপুনি আধ্যাত্মিকভাৱে শান্তি লাভ কৰিব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপুনি বহু কামত তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব। নেতিবাচক চিন্তাই আজি আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে আজি আপুনি স্বভাৱত ইতিবাচকতা বজাই ৰাখিবলৈ হ'লে আপুনি ইতিবাচক ব্যক্তিৰ সৈতে যোগাযোগ ৰাখিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নৰ উপৰিও আন বিষয়ত মনোনিৱেশ কৰিলে তেওঁলোকে অধিক তথ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ জ্ঞানো বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে ভৱিষ্যত যদি পৰিকল্পনা কৰে তেনেহ'লে ভৱিষ্যতে তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি যিকোনো নতুন কাম কৰাৰ আগতে তাৰ লগত জড়িত আপোনালোকৰ তথ্যসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুন কামৰ অতি সোনকালে উন্নত দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যোগাযোগৰ উৎসসমূহৰ সৈতেও আপুনি সম্পৰ্ক স্থাপন কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ চুক্তিসমূহ লাভ কৰি থাকিব আৰু এই যোগাযোগসমূহ আপোনাৰ বাবে উপকাৰীও হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব আৰু এই দায়িত্ব তেওঁলোকে সুচাৰুৰূপে কৰিব পাৰিলে তেওঁলোকৰ পদোন্নতিৰো সুবিধা থাকিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব
আৰু আজি প্ৰেমিক প্ৰেমিকাসকলে অসাৰ প্ৰেমত সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। সেইবাবে আজি আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখি চলক আৰু আপোনালোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বতৰ অনুযায়ী আজি দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস ৰখাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ মাইগ্ৰেন বা চাৰ্ভাইকেলৰ সমস্যাৰ দৰে কিছু অসুবিধা পাব পাৰে, গতিকে আপোনাৰ দৈনন্দিন ৰুটিনত আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বহু ধৰণৰ কাম কাজ আপোনাক ব্যস্ত কৰি ৰাখিব আৰু ইয়াৰ ফলত আপুনি ঘৰুৱা পৰিৱেশতো আপুনি মনোনিৱেশ কৰাৰ সময় কমকৈ পাব। গতিকে আজি আপুনি ব্যস্ত থকাৰ পিছতো আপুনি যত্ন কৰিব যাতে আপোনাৰ যিবিলাক ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত কিছু সময় হ'লেও মনোনিৱেশ কৰি থাকিবলৈ, অন্যথা আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। আৰু আপোনাৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক বিষয়ত আজি সফলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু আপুনি আনৰ সৈতে কথা কওঁতে আপুনি আচৰণত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। আজি আপোনাৰ শুভ কামৰ লগত জড়িত কিছু পৰিকল্পনা ঘৰতে কৰিব আৰু ইয়াৰ লগত জড়িত পৰিকল্পনাবোৰ আজি আপোনাৰ ফলপ্ৰসূ হ'ব। আনৰ ব্যক্তিগত বিষয়ত আজি হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক, অন্যথা ইয়াৰ ফলত আপোনাৰ বিপদ হ'ব পাৰে। গতিকে আনৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে আপুনি নিজৰ কামতে মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলক আজি সন্মান প্ৰদৰ্শন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৰ্তি থাকিব। আজি আপুনি টকাৰ বিষয়তো কাকো বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু সকলো সিদ্ধান্ত নিজে লোৱাৰ যত্ন কৰিব। ব্যৱসায়িক কামত আজি সমস্যা থাকিব, গতিকে আজি আপুনি আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব লাগিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সমস্যাৰ বিষয়েও আপুনি ভালদৰে আলোচনা কৰি পেলাই আগবাঢ়িলে আপুনি এই ক্ষেত্ৰত সমাধান লাভ কৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়, গতিকে আপুনি বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰিব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সহায়ত আপোনাৰ নিজৰ লক্ষ্যত উপনীত হোৱাটো আজি আপুনি সফল হ'ব। সেইবাবে আপোনাৰ সহকৰ্মীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব, যাতে আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা সহায় সুবিধা লাভ কৰি থাকে। ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰেমৰ সংগীয়ে কোনো ধৰণৰ অসাৱধান নহ'ব আৰু আপোনালোকৰ সম্পৰ্কটো ভালদৰে ৰাখিবলৈ আপোনালোকে যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক আৰু আজি আপুনি সাৱধানে চলা ফিৰা কৰাৰো প্ৰয়োজনীয়তা থাকিব আৰু গাড়ী চলোৱাৰ সময়ত আপুনি সাৱধানে চলোৱাৰ চেষ্টা কৰিব, অন্যথা আজি আপোনাক আঘাত পোৱাৰো সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনাসমূহ সফল হ'ব। গতিকে এই ক্ষেত্ৰত যদি আপুনি পৰিকল্পনা কৰি আছিলে তেনেহ'লে সেইবোৰত আগবাঢ়ক, আজি ভাল ফলাফল লাভ কৰিব। আপুনি আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে প্ৰতিকূল পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি আজি বহু ক্ষেত্ৰতে ভাল ফলাফলো লাভ কৰিব। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়, গতিকে আজিৰ সময়টো আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ল'ৰা ছোৱালী ভৱিষ্যতক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কাৰোবাৰ সহায় ল'লে আপুনি ভাল ফলাফলো লাভ কৰিব। যিকোনো ধৰণৰ ভ্ৰমণ আজি পৰীক্ষা কৰি চলক, কাৰণ আপোনাৰ আজিৰ কাৰণে ভ্ৰমণ কোনো ধৰণৰ ভাল ফলাফল নিদিয়ে। আজি আপুনি বেছি চিন্তা কৰাটো আপোনাৰ বাবে ভাল নহ'ব, গতিকে আপুনি আজি চিন্তামুক্ত হৈ থাকিবলৈ হ'লে আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাবলৈ যত্ন কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কামৰো উন্নত হ'ব। আৰু আজি ফোন যোগে আপুনি সঠিক ব্যৱস্থা ৰাখিলে আপুনি ভাল অৰ্ডাৰো লাভ কৰিব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ সময় ভাল, গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি পৰিকল্পনা কৰিছে তেনেহ'লে আকৌ এবাৰ পুনৰ তথ্য সংগ্ৰহ কৰিহে আগবাঢ়িব। পৰিকল্পনা কৰি নিজৰ কামসমূহ আজি সম্পূৰ্ণ কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কামবোৰ অতি সোনকালে সমাপ্ত হ'ব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সন্মানো বৃদ্ধি পাব। আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লাভ কৰি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ আৰু আপোনাৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কতো আজি আৱেগিক ঘনিষ্ঠতাৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল ফলাফল লাভ কৰিব। মূৰৰ বিষৰ অসুবিধাত আজি আপুনি কিছু স্বাস্থ্যজনিত সমস্যাত জড়িত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে খাদ্যৰ
আপুনি আজি সুসংগঠিত কৰি ৰখাৰো যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুমান জটিল আৰু পুৰণি সমস্যাসমূহ সমাধান হোৱা যেন লাগিব আৰু ইয়াৰ পৰা আপুনি বহু পৰিমাণে সকাহ লাভ কৰিব আৰু আজি আপোনাৰ পাৰিবাৰিক দায়িত্বৰ পৰাও কিছু মুক্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ভাল সম্পৰ্ক গঢ়ি উঠিব। আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰত আজি মনোযোগ দিলে আজি আপোনাৰ আৰ্থিক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত পাৰিবাৰিক সভা আদিত যাবলৈও সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজৰ সম্পৰ্কবোৰ দৃঢ় হ'ব। আজি আপুনি খৰখেদা কৰাৰ বাবে ভুল হ'ব পাৰে, গতিকে আজি আপুনি সকলো ক্ষেত্ৰতে শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব আৰু নতুন দায়িত্ব আপোনাৰ ওচৰতো আজি আহিব পাৰে, গতিকে সেইবোৰ আপুনি ধৈৰ্য আৰু সংযমেৰে আপুনি কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত সফলতাই আপোনাক সন্তুষ্টি দিব আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আবদ্ধ হৈ থকা টকাখিনি আজি ঘূৰাই পোৱাৰ আশা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। বিপণন সম্পৰ্কীয় কামত আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ এই ক্ষেত্ৰত আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু যত্ন কৰিব যাতে আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ। আজি আপোনাৰ সন্তানৰ সমস্যাৰো সমাধান কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পোৱাটো সফল হ'ব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আপুনি আৰু অধিক ভাল ফলাফল লাভ কৰিব। বিদেশী কোম্পানীত কাম কৰা লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, অন্যথা তেওঁলোকে কিছু ক্ষতিৰ সম্ভাৱনা দেখিবলৈ সক্ষম হ'ব। আত্মীয়ৰ আগমনৰ বাবে আজি ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানৰ জৰিয়তে আপোনালোকৰ ঘৰখন ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ আজি আপোনালোকৰ কিছু দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব, কিবা এটা কথাত মনটো বিচলিত হ'ব পাৰে, গতিকে আজি আপুনি এই ক্ষেত্ৰত ধ্যান কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি গ্ৰহণ কৰা বিশেষ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব আৰু কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে নিশ্চয় পৰিয়ালৰ পৰামৰ্শ লৈ ল'ব। এইবোৰ কৰিলে আজি আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। আজি আপোনাৰ হিচাপ নিকাচ বা লেনদেনৰ বিষয়ত সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব আৰু মহিলাসকলে ঘৰুৱা সামগ্ৰীৰ বজাৰ আদি কৰি সুখী অনুভৱ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ বাজেট আৰু নিয়মীয়তাক মনত ৰাখিব, এনে কৰিলে আপুনি সকলো প্ৰত্যাহ্বানৰ ক্ষেত্ৰতে আপুনি সমাধান লাভ কৰিব। আৰু আজি আপোনাৰ সুনাম হেৰুৱাৰো সম্ভাৱনা থাকিব, গতিকে আপুনি নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত সংগ লাভ নকৰিব আৰু আজি আপুনি মানুহৰ কামতো হস্তক্ষেপ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক কামৰ বোজাই আজি আপোনাৰ উত্তেজনা বৃদ্ধি কৰিব পাৰে, গতিকে ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু খৰচ বৃদ্ধি পাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব, আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। কিবা কৃতিত্ব পাবলৈ হ'লে আপুনি আজি কুণ্ঠাবোধ নকৰিব, ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে হয়তো আজি অতিৰিক্ত কাম কৰিব লাগিব পাৰে আৰু এনে ক্ষেত্ৰত আপোনালোকে সহকৰ্মীৰ পৰা সহায় ল'লে আপুনি ভাল ফলাফল লাভ কৰিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ প্ৰগ্ৰামৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিলে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘৰুৱা আৰু ব্যৱসায়িক ব্যৱস্থাৰ মাজত ইতিবাচক সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। সামাজিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখক, ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ আৰু সন্মান দুয়োটাই বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰম কৰিলে আজি আপুনি উন্নত ফলাফল লাভ কৰিব। ভুল কথাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে বুজাবলৈ যত্ন কৰিব, পৰিস্থিতিবোৰ আপুনি স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। যদি কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে সাৱধান হওক আৰু কোনো উপযুক্ত ব্যক্তিৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। আজি আপোনাৰ খং কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, গতিকে আপুনি খং নকৰাকৈ আপুনি শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ লগত আপুনি ভুল বুজাবুজিৰ সৃষ্টি নকৰিব, ইয়াৰ ফলত বাদ বিবাদৰো সম্ভাৱনা থাকিব।
সময় অনুযায়ী আপোনাৰ ব্যৱসায়িক কাম-কাজ সলনি কৰিব লাগিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো আপুনি কৰ্মপদ্ধতিবোৰ শিকাব লাগিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নত পৰিস্থিতিৰ সৃষ্টি কৰিব। বিপণন সম্পৰ্কীয় কামত আজি লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আজি আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। সম্পত্তি বীমা কমিছন সৈতে জড়িত আপোনাৰ ব্যৱসায়ত আজি গুৰুত্বপূৰ্ণ চুক্তি আদি লাভ কৰিব। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত জড়িত লোকসকলে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কাৰ্যালয়ত অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কামৰ কিছু অসুবিধাও পাব পাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি উচ্চ বিষয়ৰ পৰা সহায় লৈ ল'ব। আপোনাৰ পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ আপুনি সক্ষম হ'ব আৰু পাৰস্পৰিক ঘনিষ্ঠতা ইয়াৰ ফলত বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। গতিকে আপোনালোকৰ ইজনে সিজনক মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা থাকিব, গতিকে গাড়ী চলোৱাৰ সময়ত আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে, গতিকে আপোনাৰ উন্নত প্ৰদৰ্শনেৰে মানুহৰ হৃদয় জয় কৰাত আপুনি আজি সফল হ'ব আৰু সামাজিক কাম-কাজত আপুনি অৰিহণা যোগাবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ স্বীকৃতিও বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ সৈতে অভিজ্ঞতাৰে ভাগ বতৰা কৰিলে আপুনি কিছু ক্ষেত্ৰত সকাহ পোৱাৰো সম্ভাৱনা থাকিব। সন্ধিয়া বন্ধু-বান্ধৱীক লগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্যতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয়ভাৱে আনৰ বিষয়ত আজি জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামতে মনোযোগ দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ নপৰে আৰু আপোনালোকৰ সকলো ক্ষেত্ৰতে মনোযোগেৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু লেনদেনৰ বিষয়ত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ কিছু লোকচানৰো সম্ভাৱনা থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ এটা ভাল সময়, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। লগতে গ্ৰাহকৰ লগত লগা আপোনাৰ অপচন্দৰ কথাও মনত ৰাখিব, কাৰণ গ্ৰাহকক যদি আপুনি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালী উন্নত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি নতুন প্ৰযুক্তিৰ কথাও বিবেচনা কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ অফিচৰ ফাইলসমূহ আপুনি সুৰক্ষিতভাৱে ৰাখিবলৈ যত্ন কৰক, কাৰণ এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদেও আপোনালোকক ইতিবাচক ফল দিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বহুত কাম কৰি যথেষ্ট জিৰণি ল'বলৈ যত্ন কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু ধ্যান যোগাসনতো আপুনি আজি দৈনন্দিন কাৰ্যকলাপৰ লগত যোগ দিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান এটা সুখদায়ক দিনৰ ইংগিত দিছে, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামসমূহ আজিয়ে আপুনি সম্পন্ন কৰিবলৈ যত্ন কৰিব আৰু আবদ্ধ হৈ থকা ধন আজি উদ্ধাৰ কৰিবলৈ আপোনাৰ সময় ভাল, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ ঘৰত সঘনাই আত্মীয় স্বজন আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিলে আজি আপুনি বহু সমস্যাৰো সমাধান লাভ কৰিব। আপোনাৰ ব্যক্তিগত কামত কিছু বাধা আহিব, যিকোনো পৰিস্থিতিত আপুনি শান্তি আৰু ধৈৰ্য বজাই ৰাখিলে আপুনি সমাধান লাভ কৰিব। আনৰ কামত আপুনি আজি হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। খৰচত আজি বেছি উদাৰ নহ'ব, অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আৰ্থিক অৱস্থাৰো ক্ষতি হ'ব পাৰে। ব্যৱসায়ত অতি গুৰুত্ব সহকাৰে আপুনি কাম কৰিবলৈ যত্ন কৰিব আৰু লগতে কৰ্মচাৰীসকলকো আপুনি কৰ্মপদ্ধতি শিকাবলৈ যত্ন কৰিব আৰু লগতে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। সংগীত, সাহিত্য আৰু শিল্পৰ সৈতে জড়িত কামত আজি আপুনি সফলতা লাভ কৰিব। সেইবাবে এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি মনোযোগ দিলে ভাল হ'ব। আপোনাৰ চাকৰিত আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব নিদিব। এনে কৰিলে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ অগ্ৰগতিৰ আজি সম্ভাৱনা আছে, সেইবাবে আপুনি কামসমূহ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পাৰিবাৰিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব।
প্ৰেমৰ সম্পৰ্কটো আজি আৱেগিক ঘনিষ্ঠতাই বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মনত আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ আৰামৰ প্ৰতি আজি মনোযোগ দিয়ক। বহু কামৰ বাবে আপুনি শাৰীৰিকভাৱে আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। গতিকে আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি জ্যেষ্ঠসকলৰ নিৰ্দেশনাই আজি আপোনাক সিদ্ধান্ত লোৱাত সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি যিবোৰ কাম কৰিব সেইবোৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত এক কাৰ্যসূচী ঘৰতে কৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত ভাল ফলাফল লাভ কৰিব আৰু সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ সন্তানৰ ইতিবাচক কাৰ্যকলাপ দেখি আজি আপুনি উৎফুল্লিত হৈ পৰিব আৰু আপোনাৰ সন্তানৰ ফলত আজি আপুনি সন্মানো পাব। সামাজিক কামৰ লগতে পৰিয়ালৰ বিষয়বোৰতো গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। এনে কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু সকলো সদস্যৰ মাজতে আপুনি ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। কিছুমান ঘৰুৱা কাম আজি আধৰুৱা হৈ থাকিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ পৰিয়ালৰ সৈতে আপুনি সহযোগিতাৰে যদি কামবোৰ কৰে তেনেহ'লে কামবোৰ অতি সোনকালে সমাপ্ত হ'ব আৰু আপোনাৰ সৰু সৰু কথাবোৰক আজি আওকাণ কৰি চলিলে আপোনাৰ মানসিক চাপ উদ্ভৱ নহয়। অন্যথা আপুনি যদি সৰু সৰু সমস্যাবোৰ আজি বা সৰু সৰু কথাবোৰক যদি আপুনি আজি গুৰুত্ব দিয়ে তেনেহ'লে সম্পৰ্কবোৰো বিনষ্ট হ'ব পাৰে। ব্যৱসায়িক লেনদেন কৰাৰ সময়ত আপুনি বিলৰ ব্যৱহাৰ কৰিব। এনে কৰিলে আপুনি কোনো ধৰণৰ বিপদত নপৰে আৰু কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ ওপৰতো আজি চকু ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ ভুলৰ বাবে আপুনি আজি ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। বিনিয়োগৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা কৰি ল'ব আৰু ইয়াৰ ক্ষয় ক্ষতিৰ বিষয়ে আপুনি ভালদৰে অৱগত হৈ ল'ব। তেতিয়াহ'লে আপুনি কোনো ধৰণৰ বিপদ নাথাকে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত সময় পাৰ কৰিব পাৰিব আৰু প্ৰেমৰ সংগীৰ সৈতেও আজি ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক দায়িত্ব লোৱাটোৱে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে আজি আপোনাৰ দায়িত্ববোৰ আনৰ সৈতে ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু নিজৰ সামৰ্থ্য অনুসৰিহে কামবোৰ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰু জিৰণিৰ বাবে আজি আপুনি কিছু সময় উলিয়াই ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।